নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি এইটো ভিডিঅ' তোমালোকৰ মাজত ধুবুৰী ডিষ্ট্ৰিক্টত হৈ যোৱা প্ৰি বোৰ্ড এক্সাম 2025ত জেনাৰেল সায়েন্সত 45টা MCQ এইটো ভিডিঅ'ৰ জৰিয়তে তোমালোকক সলভ কৰি দিম। এইটো ভিডিঅ'ত তোমালোকক যিকেইটা MCQ সলভ কৰি দিম এনেকুৱা পেটাৰ্ণৰ কোৱেশ্চন তোমালোকৰ মেট্ৰিক পৰীক্ষাত আহিব 100% শিওৰ। তোমালোকে চাবা, বহুত ইম্পৰ্টেণ্ট কোৱেশ্চন ইয়াত আহিছে, তোমালোকে চাবা। মই সলভ কৰি দি আছোঁ। যদি তুমি ধুবুৰী ডিষ্ট্ৰিক্টৰ ষ্টুডেণ্ট হোৱা তোমালোকে চাই ল'ব পাৰা তোমালোকৰ কেইটা শুদ্ধ হৈছে। তোমালোকে চাবা 1 নং টু দি আছে, এটা বিক্ৰিয়া দি আছে, এইটোৰ চি নংটো শুদ্ধ উত্তৰ 1 নম্বৰ। তাৰপিছত তোমালোকে 2 নংটো চাবা, 2 নংটোৰ তোমালোকৰ চি নংটো শুদ্ধ উত্তৰ। তাৰপিছত তোমালোকে 3 নংটো চাবা, 3 নংটো চাবা, চৰ্বি আৰু তেল থকা খাদ্যবস্তু নষ্ট হোৱাৰ পৰা প্ৰতিহিত কৰিবলৈ ব্যৱহাৰ কৰা পদাৰ্থবিধ হ'ল, এইটো ডি নংটো শুদ্ধ উত্তৰ, প্ৰতিজাৰক, বহুত ইম্পৰ্টেণ্ট আছে। তাৰপিছত তোমালোকে 4 নংটো চাবা, 4 নম্বৰ তোমালোকৰ চি নংটো শুদ্ধ উত্তৰ। তাৰপিছত 5 নংটো চাবা, 5 নম্বৰ তোমালোকৰ এ নংটো শুদ্ধ উত্তৰ। তাৰপিছত তোমালোকে 6 নংটো চাবা, 6 নম্বৰ তোমালোকৰ ডি নংটো শুদ্ধ উত্তৰ, হাইড্ৰক্লৰিক এচিড। তাৰপিছত তোমালোকে 7 নংটো চাবা, কিমান কেৰত সোণ ভাৰতত অলংকাৰৰ প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰা হয়, এইটো বহুত ইম্পৰ্টেণ্ট, তোমালোকে এইটো চাবা। এনেকুৱা টাইপ কুৱেশ্যন তোমালোকে মেট্ৰিক পৰীক্ষাত দেখিবলৈ পাবা, এইটো চি নংটো শুদ্ধ উত্তৰ হ'ব। তাৰপিছত তোমালোকে 8 নংটো চাবা, তলৰ ধাতুৰ সক্ৰিয়তাৰ শুদ্ধ অৰ্ধক্ৰমটো হ'ল, ধাতুৰ সক্ৰিয়তাৰ পৰা এটা কুৱেশ্যন তোমালোকৰ মেট্ৰিক পৰীক্ষাত 100% শিওৰ আহিব। ইয়াত তোমালোকৰ দিয়া থকা মতে চি নংটো শুদ্ধ উত্তৰ। তাৰপিছত তোমালোকে 9 নংটো চাবা, 9 নম্বৰ তোমালোকৰ বি নংটো শুদ্ধ উত্তৰ। তাৰপিছত তোমালোকে 10 নংটো চাবা, 10 নম্বৰ তোমালোকৰ ডি নংটো শুদ্ধ উত্তৰ। তাৰপিছত তোমালোকে 11 নংটো চাবা, তলৰ কোনটো একেই সমগণীয় শ্ৰেণীৰ অন্তৰ্গত নহয়, এইটো ডি নংটো শুদ্ধ উত্তৰ। তাৰপিছত তোমালোকে 12 নংটো চাবা, 12 নম্বৰ তোমালোকৰ চি নংটো শুদ্ধ উত্তৰ। তাৰপিছত তোমালোকে 13 নংটো চাবা, যদি কোনো এটা মৌলৰ দ্বিতীয় কক্ষত আৰু প্ৰথম কক্ষত 3 গুণ ইলেক্ট্ৰন আছে তেন্তে মৌলটো হ'ল নাইট্ৰজেন, এই নংটো শুদ্ধ উত্তৰ। তাৰপিছত তোমালোকে 14 নংটো চাবা, 14 নম্বৰ তোমালোকৰ এই নংটো শুদ্ধ উত্তৰ। এনেকুৱা টাইপ কুৱেশ্যন তোমালোকৰ আহিব 100% শিওৰ। পৰ্যবিত তালিকাৰ পৰা তোমালোকৰ এটা কুৱেশ্যন আহিব 100% শিওৰ, তোমালোকে ভালকৈ শিকি যাবা, বহুত ইম্পৰ্টেণ্ট এইটো, এই নংটো শুদ্ধ উত্তৰ। তাৰপিছত তোমালোকে 15 নংটো চাবা, কোনটো মৌললৈ অষ্টক সূত্ৰটো প্ৰযোজ্য আছিল, এইটো বহুত ইম্পৰ্টেণ্ট, এইটো বি নংটো শুদ্ধ উত্তৰ, কেলছিয়াম। তাৰপিছত তোমালোকে চাবা 16 নংটো চাবা, 16 নম্বৰ তোমালোকৰ এ নংটো শুদ্ধ উত্তৰ। তাৰপিছত 17 নংটো চাবা, 17 নম্বৰ তোমালোকৰ ডি নংটো শুদ্ধ উত্তৰ। তাৰপিছত তোমালোকে 18 নংটো চাবা, 18 নম্বৰ কুৱেশ্যনটো মই দেখাই দি আছোঁ। 18 নম্বৰ তোমালোকৰ প্ৰশ্নটো কি আছে, তলৰ কোনটো ব্যৱস্থায় পানী আৰু খনিজ পদাৰ্থ শিপাৰ পৰা পাতলৈ শোষণ আৰু ওপৰলৈ গতি কৰাত সহায় কৰে, এইটো চাবা। এইটো তোমালোকৰ এ নংটো শুদ্ধ উত্তৰ, প্ৰচ্ছেদন। তাৰপিছত তোমালোকে 19 নংটো চাবা, 19 নম্বৰ এনেদৰে তোমালোকৰ এনে টাইপৰ কুৱেশ্যন তোমালোকৰ মেট্ৰিক পৰীক্ষাত দেখিবলৈ পাবা দে। 19 নং বহুত ইম্পৰ্টেণ্ট আছে, এইটো তোমালোকৰ এ নংটো শুদ্ধ উত্তৰ। তাৰপিছত তোমালোকে 20 নংটো চাবা, 20 নম্বৰ তোমালোকৰ এ নংটো শুদ্ধ উত্তৰ। তাৰপিছত তোমালোকে 21 নংটো চাবা, সূৰ্যৰ অৱস্থান অনুসৰি সূৰ্যমুখী ফুলৰ গতিৰ কাৰণ কি, এই নংটো শুদ্ধ উত্তৰ, বহুত ইম্পৰ্টেণ্ট আছে, তোমালোকে চাবা। তাৰপিছত তোমালোকে 22 নংটো চাবা, 22 নম্বৰ তোমালোকৰ চি নংটো শুদ্ধ উত্তৰ। তাৰপিছত তোমালোকে 23 নংটো চাবা, চিত্ৰত থকা এ বি আৰু চি ক্ৰম অনুসাৰে হ'ব, এ বি চি এটা চিত্ৰ দি আছে, এইটো চি নংটো শুদ্ধ উত্তৰ হ'ব। তাৰপিছত তোমালোকে 24 নংটো চাবা, 24 নংটো দিয়া আছে টিৰ ব্যৱহাৰ কৰা, এইটো 24 নম্বৰ তোমালোকৰ বি নংটো শুদ্ধ উত্তৰ হ'ব। তাৰপিছত তোমালোকে 25 নংটো চাবা, 25 নম্বৰ তোমালোকৰ বি নংটো শুদ্ধ উত্তৰ হ'ব। তাৰপিছত তোমালোকে 26 নংটো চাবা, 26ৰ তোমালোকৰ চি নংটো শুদ্ধ উত্তৰ। তাৰপিছত তোমালোকে 27 নংটো চাবা, 27 নং তোমালোকৰ চি নংটো শুদ্ধ উত্তৰ হ'ব এইটো। তাৰপিছত তোমালোকে 28 নম্বৰ 20 সেণ্টিমিটাৰ ব্যাসাৰ্ধৰ গোলাকাৰ দাবনৰ ফকাছ দৈৰ্ঘ্য হ'ল, এইটো ইম্পৰ্টেণ্ট আছে, তোমালোকে চাবা, এইটো 10 সেণ্টিমিটাৰ হ'ব, বহুত ইম্পৰ্টেণ্ট আছে। এনেকুৱা টাইপ কুৱেশ্যন তোমালোকৰ মেট্ৰিক পৰীক্ষাত দেখিবলৈ পাবা, 100% কমন, এইটো তোমালোকে ভালকৈ
শিকি যাবা দেই। তাৰপিছত তোমালোকে 29 নংটো চাবা। 29 নম্বৰ তোমালোকৰ এই নংটো শুদ্ধ উত্তৰ। তাৰপিছত তোমালোকে 30 নংটো চাবা। 30 নংটো দিয়া আছে লক্ষ্যবস্তুৰ বিভিন্ন স্থানৰ অৱতল দাপনৰ প্ৰতিবিম্ব স্থানৰ এখন তালিকা তলত দিয়া হৈছে। লক্ষ্যবস্তুৰ স্তম্ভৰ সৈতে প্ৰতিবিম্বৰ স্তম্ভ সঠিককৈ মিলোৱা। এনেকুৱা টাইপ কুৱেশ্যন 100% কমন তোমালোকৰ মেট্ৰিক পৰীক্ষাত দেখিবলৈ পাবা। এটা বহুত ইম্পৰ্টেণ্ট আছে। তোমালোকে লক্ষ্যবস্তুৰ স্থান আৰু প্ৰতিবিম্বৰ স্থান তোমালোকে ভালকৈ, এটা চাৰ্ট আছে তোমালোকৰ বুকছত, এইটো ভালকৈ পঢ়িবা। পঢ়িলে তোমালোকৰ কমন পাবা 100% চিয়'ৰ। এইটো চি নংটো শুদ্ধ উত্তৰ। তাৰপিছত তোমালোকে 31 নংটো চাবা। 31 নম্বৰ তোমালোকৰ চি নংটো শুদ্ধ উত্তৰ হ'ব। তাৰপিছত তোমালোকে 32 নংটো চাবা। 32 নম্বৰ এটা কি দিয়া আছে, উক্তি আৰু যুক্তি দিয়া আছে। এইটো এ নংটো শুদ্ধ উত্তৰ হ'ব। বহুত ইম্পৰ্টেণ্ট যিবিলাক দেখাই দি আছোঁ এনেকুৱা পেটাৰ্ণৰ কুৱেশ্যন তোমালোকৰ মেট্ৰিক পৰীক্ষাত দেখিবলৈ পাবা। তাৰপিছত তোমালোকে 33 নংটো চাবা। তলৰ কোনবোৰ পোহৰৰ পৰিঘটনা ৰামধেনুৰ গঠনৰ লগত জড়িত? এইটো বি নংটো শুদ্ধ উত্তৰ হ'ব। তাৰপিছত তোমালোকে 34 নংটো চাবা। এইটো বিদ্যুৎ চেপ্টাৰৰ পৰা আহিছে, বহুত ইম্পৰ্টেণ্ট। এনেকুৱা টাইপৰ কুৱেশ্যন তোমালোকে দেখিবলৈ পাবা মেট্ৰিক পৰীক্ষাত, বহুত ইম্পৰ্টেণ্ট। এইটো ডি নংটো শুদ্ধ উত্তৰ হ'ব। তাৰপিছত তোমালোকৰ এইটো বিদ্যুৎ চেপ্টাৰৰ পৰা আহিছে। 35 নংটো চাবা, বহুত ইম্পৰ্টেণ্ট। এইটো এ নংটো হ'ব, 1 ভল্ট। তাৰপিছত তোমালোকে 36 নংটো চাবা। 36 নং কুৱেশ্যনটো আছে, এটা ফিউজ কাম কৰে। 36 নম্বৰ তোমালোকৰ ডি নংটো শুদ্ধ উত্তৰ হ'ব। তাৰপিছত 37 নংটো চাবা। 37 নম্বৰ চিত্ৰ দিয়া আছে, শুদ্ধ উত্তৰটো বাছি উলিওৱা। এইটো বিদ্যুৎ প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া, এই চেপ্টাৰটোৰ পৰা দিছে। এইটো বি নংটো শুদ্ধ উত্তৰ হ'ব। তোমালোকে চাবা, ইম্পৰ্টেণ্ট আছে, চাবা। তাৰপিছত তোমালোকে 38 নংটো চাবা। 38 নম্বৰ তোমালোকৰ চি নংটো শুদ্ধ উত্তৰ হ'ব। তাৰপিছত তোমালোকে 39 নংটো চাবা। 39 নম্বৰ ডি নংটো শুদ্ধ উত্তৰ হ'ব। বৈদ্যুতিক জেনেৰেটৰ ৰূপান্তৰিত কৰে কি? যান্ত্ৰিক শক্তিক বিদ্যুৎ শক্তিলৈ। এনেকুৱা টাইপ কুৱেশ্যন তোমালোকে মেট্ৰিক পৰীক্ষাত দেখিবলৈ পাবা দেই। এনেকুৱা টাইপ বহুত ইম্পৰ্টেণ্ট আছে। তাৰপিছত তোমালোকে 14 নংটো চাবা। 14 নংটো আছে, জীৱাশ্ম ইন্ধনৰ দহনত নিৰ্গত অধাতুৰ অক্সাইডবোৰ প্ৰকৃতি কি? এইটো মনত ৰাখিবা দেই, আমলিক। তাৰপিছত তোমালোকে 41 নংটো চাবা। নদী বান্ধ নিৰ্মাণৰ লগত জড়িত সমস্যাসমূহ হ'ল। এইটো দিয়া আছে তোমালোকৰ ডি নংটো শুদ্ধ উত্তৰ হ'ব। বহুত ইম্পৰ্টেণ্ট আছে দেই। তাৰপিছত তোমালোকে 42 নংটো চাবা। 42 নম্বৰ তোমালোকৰ চি নংটো শুদ্ধ উত্তৰ। তাৰপিছত তোমালোকে 43 নংটো চাবা। 43 নম্বৰ তোমালোকৰ এ নংটো শুদ্ধ উত্তৰ হ'ব। তাৰপিছত তোমালোকে 44 নংটো চাবা। তলৰ কোনটো শাল গছ বনাঞ্চল ৰক্ষণাবেক্ষণৰ লগত জড়িত? এইটো চি নংটো শুদ্ধ উত্তৰ হ'ব দেই, চাবা। তাৰপিছত তোমালোকে 45 নংটো চাবা। তলৰ কোনটো 3Rৰ অন্তৰ্ভুক্ত নহয়? এইটো কি? হ্ৰাসকৰণ, পুনৰ সক্ৰিয়কৰণ আৰু পুনৰ ব্যৱহাৰ ইয়াৰ অন্তৰ্ভুক্ত হয়। ইয়াত নহয় পুনৰ জীৱন। মনত ৰাখিবা দেই, এনেকুৱা কুৱেশ্যন আহিব। তাৰপিছত তোমালোকে লং কুৱেশ্যন এবাৰ তোমালোকে চাই লোৱা কেনেকুৱা টাইপ কুৱেশ্যন আহিছে। লং কুৱেশ্যনৰ সলিউশ্যন লাগিলে মোক কমেণ্ট কৰি ক'লে হ'ল, মই তোমালোকক দিবলৈ চেষ্টা কৰিম। চাই ল'বা, বহুত ইম্পৰ্টেণ্ট আছে। বিউটনৰ দুটা গঠন সমকোণীয় অংকন কৰা, এইটো ইম্পৰ্টেণ্ট দেই। এনেকুৱা কুৱেশ্যন তোমালোকৰ দেখিবলৈ পাবা মেট্ৰিক পৰীক্ষাত, বহুত ইম্পৰ্টেণ্ট আছে। তোমালোকে এইবোৰ সলভ কৰিবা। মই যিবিলাক কমন দিছিলোঁ ইয়াৰে পৰা তোমালোকৰ কমন পৰিছে, তোমালোকে চাবা। এইটো ভিডিঅ' তোমালোকক যিকেইটা MCQ সলভ কৰি দিলোঁ ইয়াৰে পৰা তোমালোকৰ মেট্ৰিক পৰীক্ষাত কমন পৰিব, বহুতকেইটা MCQ কমন পৰিব। এনেকুৱা টাইপ কুৱেশ্যন আহিব তোমালোকৰ মেট্ৰিক পৰীক্ষাত। যদি তোমালোকে মোৰ চেনেলত প্ৰথমবাৰৰ বাবে হোৱা, চেনেলটো ছাবস্ক্ৰাইব কৰিবা। এনেকুৱা ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু তোমালোকৰ বন্ধুবৰ্গৰ মাজত চেনেলটো শ্বেয়াৰ কৰিবা। থেংক ইউ ৱাচিং দ্য ভিডিঅ'।